Guys, welcome to my channel Foodie Fairy. My today recipe is raw banana chutney recipe. Let's get started. দেখিছে না মই এটা দুটা raw banana লৈ লৈছো। ইয়াতে আমি chutneyৰ কি ingredient লব হেখিনি মই আপোনালোকক দেখাই দু। ইয়াতে মই এটা পিয়াজ লৈছো, অলপ কেঁচা জলকীয়া লৈছো, আদা নহৰু লৈছো, লগতে নিমখ লৈছো। এতিয়া আমি banana খিনি স্কিনটো ভালদৰে পিল কৰি দিম। বেছি ডাটকে নকৰিব, অলপ পাতলাকে জাস্ট পিল কৰি দিম যাতে এইখিনি ভালদৰে বইল হয়। ইয়াকে আমি পাতলাকে কাটি সৰু সৰু কাটি আমি ইয়াকে বইল কৰি লম। ভালদৰে বইল হ'ব দিব যাতে আমি স্মেচ কৰিলে ভালদৰে স্মেচ হয়। দেখিছেনে মই বইল কৰিছো। বইল কৰোতে অকমান নিমখ দি দিব আপোনালোকে। আৰু লগতে মই যিখিনি আদা নহৰু আছিল, জলকীয়া আছিল, সেইখিনি মই অলপ रोस्ट কৰি লৈছো। লগতে পিয়াজখিনিও रोस्ट কৰি লম। এতিয়া আমি এইখিনিও ভালদৰে স্মেচ কৰি লম আৰু বানানাখিনিও স্মেচ কৰি লম। দেখিছে না আপোনালোকে ভালদৰে স্মেচ কৰি লব। লগতে এইখিনিও স্মেচ কৰি লব। আৰু আপোনালোকে মোৰ আজি ডে 4 টো কেনেকুৱা পালে মোক কমেন্ট এটা কৰিব। মোৰ ভিডিঅ'বোৰ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব। আপোনাৰ লগৰ সবৰ লগত শেয়াৰ কৰিব। আৰু যদি কিবা ভুল দেখে মোক কমেন্ট কৰিব। এতিয়া আমি আমাৰ স্মেচ কৰা ৰ বানানাখিনিত অলপ নিমখ ছিটিয়াই দিছো। লগতে যিখিনি আমি रोस्ट কৰি লৈছিলো পিয়াজ, আদা নহৰু, জলকীয়াখিনি সেইখিনি ইয়াতে ভালদৰে মিহলাই দিম। এতিয়া এইখিনি ভালদৰে আপোনালোকে মিহলাই লব। অকমান মিঠাতেল দি দিব। এয়া আমাৰ banana chutney ready. Thank you to watch my video. Bye bye.